আজি পূজাৰ মহানৱমী। আজিৰ পৰাই পূজা শেষৰ দিনটোত কেইবাখনো পূজা চাম বুলি ভাবি থৈছিলোঁ। কিন্তু ৰাতিপুৱাই যি ধৰণে বৰষুণ দিলে মন বৰ ঠিক নাছিলে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ অভিজ্ঞতা সকলোৰে আছে। যেনে তেনে হ'লেও আজি পূজা চাবলৈ যাব পৰা হ'বনে নাই তাৰ খবৰ ল'বলৈ টিভিত একেৰাহে নিউজ লৈ আছিলোঁ। ভগৱানৰ কৃপাত বৰষুণ এৰাত দিনৰ 1 বজাত পূজা মণ্ডপ পালোগে। প্ৰথমতেই ছাত্ৰীবাৰীৰ পূজা চাবলৈ সোমালোঁ। প্ৰত্যেকবাৰেই ছাত্ৰীবাৰীৰ পূজা খুব ভাল হয়। ছাত্ৰীবাৰীৰ পূজা পেণ্ডেলে কেইবাবাৰো পুৰস্কাৰো পাইছে। ইয়াত এটা থিম ৰাখে। প্ৰথমতে ইয়াৰ থিম বেলেগ ৰাখিছিলে যদিও জুবিন গাৰ্গৰ বাবে পাছত চেঞ্জ কৰি ইণ্ডিয়ান আৰ্মিৰ থিম ৰখা হ'ল আৰু এই ইণ্ডিয়ান আৰ্মিকে জুবিন গাৰ্গৰ নামেৰে নামাংকিত কৰা হৈছে। কমিটি মেম্বাৰৰ পৰা এই কথাও জানিলোঁ গৰিমা গাৰ্গৰ পাৰ্মিশ্যন লৈ জুবিনৰ গীটাৰ আৰু হেডটোও ইয়াত শ্ব' কৰিছে। এইবাৰ ৰেলৱে কলনীৰ পূজা চাবলৈ আহিলোঁ। বিৰাটেই চাবলগীয়া হৈছিলে এই পূজা। বাহিৰে ভিতৰে শলাগিবলগীয়া কাৰুকাৰ্য। পূজা পেণ্ডেলতো সাংঘাতিক মানুহৰ ভিৰ। তাতে আজি শেষৰ দিন। ভিৰৰ কাৰণে পেণ্ডেলৰ ভিতৰতো বেছি সময় থাকিব দিয়া নাই। ঠেলি ভিতৰত সোমালোঁ আৰু ঠেলাঠেলি কৰি ওলাইও আহিলোঁ। পূজাৰ সময়ত এটা জেগাত শান্তিৰে বহি মানুহ চাবলৈ মোৰ খুব ভাল লাগে। চকী কেইখনমান পাই গোটেইবোৰে 20 মিনিট সময় বহিলোঁ। এইবাৰ বহু চৰ্চিত হেৰি পটাৰৰ পেণ্ডেল চাবলৈ আহিলোঁ। বাপৰে কি দীঘলীয়া লাইন! কোনো পেণ্ডেলতে ইমান দীঘল লাইন কৰিব লগা হোৱা নাছিলে। কষ্টৰ বিনিময়ত হেৰি পটাৰৰ পূজা চাই গোটেইবোৰৰ মুখৰ মাত নাইকিয়া হ'ল। কফি খাইহে আকৌ গাত এনাৰ্জি পালোঁ। ইয়াৰ পাছত আৰু 3খন পূজা চাই হোটেলতে খোৱা বোৱা কৰি 12টা বজাত ঘৰ পালোগে।